মানে ভিতৰত কাম কৰিবলৈ সুবিধা হোৱা বা তেওঁলোকে মাটি চাটি খহি নাযাবৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে এইটো বনাই লয়। এইটো এনেকৈ ঘেৰটো বনাই লয়। ইয়াৰ ভিতৰতহে এই ছিষ্টেমত তেওঁলোকে পোষ্টৰ কাম কৰে। মই দেখাই দিছোঁ আপোনাক চাওক, ইয়াৰ ভিতৰতে পোষ্টৰ কাম হৈছে। মই বৰ্তমান উপস্থিত হ'লোহি মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ মাজুলীৰ ছাইডে বৰ্তমান কিমান কাম আগবাঢ়িছে মই আপোনালোকক এই ভিডিঅ'টোৰ যোগে দেখাবলৈ চেষ্টা কৰিম। যিহেতু মাজুলী আৰু যোৰহাট যি সংযোগী দলং, এই দলংখনৰ কাম বৰ্তমান ইয়াত কৰি আছে মাজুলী ছাইডে। আৰু এইফালে মই দেখাই আছোঁ এইখন ব্ৰহ্মপুত্ৰ। ইয়াৰ আগৰ ভিডিঅ'ত ইয়াত যিটো খুঁটি আছিলে, খুঁটিটোৰ যিখন দলং, সেই দলংখনৰ কাম মই দেখাইছিলোঁ। এতিয়া দলংখনৰ কাম তেওঁলোকে আধা আধি প্ৰায় কৰি থৈছে। যিহেতু অলপ দিনৰ আগত পানী বাঢ়িছিলে, পানী বঢ়াৰ কাৰণে তেওঁলোকে এইটো যে দেখা পাই আছে, আগত যিটো চাপৰি দেখা পাই আছে, এইটো চাপৰিটোত পানী হৈ গৈছিলে। আৰু হাতীশাল ছাইডে য'ত কাম কৰি আছিলে, হাতীশাল ছাইডেও আজি 4-5 দিনমানৰ আগত পানী হৈ গৈছিলে, য'ত কাম তেওঁলোকে কৰি আছিলে। সেইকাৰণে তাত কামটো কৰিব পৰা নাছিলে। এতিয়া কিন্তু পানী শুকাইছে, মই আপোনাক দেখাইছোঁ পানী শুকাইছে। পানীটো শুকোৱাৰ লগে লগে তেওঁলোকে নিশ্চয় চাগে হাতীশালৰ ছাইডেও কাম আৰম্ভ কৰিব। মই কিন্তু হাতীশাল যোৱা কথা আছিলে, বৰ্তমানলৈকে মই হাতীশাল যোৱা নাই। সেইদিনাখনি মই গৈছিলোঁ যদিও পানী বঢ়াৰ কাৰণে মই তাৰ হাতীশাল নগ'লোঁ, আকৌ ঘূৰি আহিলোঁ। আজি মই আপোনালোকক দেখাম মাজুলী ছাইডে, মাজুলী ছাইডে তেওঁলোকে কিন্তু মাজুলী ছাইডে বৰ্তমান কিমান কাম আগবাঢ়িছে মই এই ভিডিঅ'ৰ যোগে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই পৰেশ বৰুৱা। 8 নম্বৰ পোষ্টত আকৌ কিবা বিসংগতি হৈছে, সেই বিষয়টোও মই এই ভিডিঅ'টোত সুন্দৰকৈ মই আপোনালোকক, ইয়াতনো কি হৈছিলে সেইটোও মই আপোনালোকক সুন্দৰকৈ দেখাবলৈ মই চেষ্টা কৰিম। আৰু এতিয়া আমি যিটো মাজুলী ছাইডৰ পৰা যিটো লাষ্ট পোষ্ট, এখন ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ মাজত যিবিলাক পোষ্ট আছে, এই পোষ্টবিলাকৰ কাম তেওঁলোকে খৰালি ছিজনত তেওঁলোকে কৰিছিল। কিন্তু এতিয়া বাৰিষা ছিজনত তেওঁলোকে ব্ৰহ্মপুত্ৰৰ মাজত যিহেতু কাম কৰিব নোৱাৰে, এতিয়া পানীটো বাঢ়ি আছে। এতিয়া কমিছে যদিও আকৌ পানীটো বাঢ়ে আকৌ কমে, তেনেকুৱা হৈ আছে। এই বাৰিষা ছিজন নিশ্চয় তেওঁলোকে ব্ৰহ্মপুত্ৰৰ মাজত যিহেতু কামটো কৰিব নোৱাৰিব। কিন্তু এই ব্ৰহ্মপুত্ৰৰ কাষৰ পৰা এইবিলাক যিমানবিলাক পোষ্ট আছে, এই পোষ্টবিলাকৰ তেওঁলোকে কাম কৰিব পাৰিব। এতিয়া মই ইয়াতে কৈছোঁ, ইয়াত মাত্ৰ ব্ৰহ্মপুত্ৰৰ মাজত এটা পোষ্টৰ কাম কৰিবলৈহে বাকী আছে। প্ৰায়বিলাক পোষ্টৰ এনেকৈ কামবিলাক কৰি থোৱা আছে, আধা চব পোষ্টৰ কাম হৈ আছে। কিন্তু সম্পূৰ্ণকৈ এটা পোষ্টৰ কাম তলৰ পৰা বৰ্তমান কৰিবলৈ ব্ৰহ্মপুত্ৰৰ মাজত বাকী আছে। এইকেইটা পোষ্টৰ প্ৰায় কাম তেওঁলোকে কৰিছে। আৰু বৰ্তমান যদিও ব্ৰহ্মপুত্ৰৰ মাজত কাম কৰিব নোৱাৰে, কিন্তু তেওঁলোকে এইটো ছাইডে যিহেতু পানী নহয়, মই এতিয়া য'ত উপস্থিত আছোঁ দক্ষিণপাট নাওশালী গাঁও, এই নাওশালী গাঁৱৰ যিটো য'ত দলঙৰ কাম কৰি আছে, ইয়াতো বহুতকেইটা পোষ্ট আছে। ব্ৰহ্মপুত্ৰৰ নৈ কাষ পোৱালৈকে তাৰ আগত বহুতকেইটা পোষ্ট আছে। এই পোষ্টকেইটাৰ কাম তেওঁলোকে সুন্দৰকৈ কৰিব পাৰে। পোষ্টকেইটাৰ কাম কমপ্লিট কৰি তেওঁলোকে চেকমেণ্ট ওপৰত উঠাব পাৰিব। যিহেতু ইয়াত বাৰিষা ছিজনতো কাম তেওঁলোকে কৰি থাকিব পাৰিব। ইয়াতনো বৰ্তমান তেওঁলোকে কি কাম কৰিছে মই এই ভিডিঅ'ৰ যোগে চেষ্টা কৰিম। এতিয়া আহক আমি এইফালে গৈ থাকোঁ। ইয়াত যিহেতু আপোনালোকক মই ইয়াৰ আগৰ ভিডিঅ' কিছুমানত দেখাইছিলোঁ, ইয়াতো বহুতকেইটা পোষ্টৰ কাম আধা কৰা হৈ আছিলে। 8 নম্বৰ পোষ্টটো আৰু 2-3 তেনেকৈ পোষ্ট কেইটামানৰ কাম কৰিবলৈ বাকী আছিলে। এই পোষ্টকেইটা এতিয়া মই এই ভিডিঅ'টোৰ যোগে মই আপোনালোকক দেখামগৈ। এতিয়া আমি এইফালে যাত্ৰা আৰম্ভ কৰিম। এইকেইটা পোষ্টৰ এইকণত যিকেইটা পোষ্ট আছে, এইকেইটা পোষ্ট আগতে কৰি থোৱা আছিলে। ইয়াৰ আগৰ যিটো কোম্পেনী, সেই কোম্পেনীটোৱে এই পোষ্টকেইটা কাম কৰিছিলে। সেইকাৰণে এইকেইটা পোষ্ট মই আপোনালোকক নেদেখাওঁ। যিকেইটা পোষ্টৰ কাম বৰ্তমান কৰিবলৈ কৰি আছে, ইয়াত বৰ্তমান তেওঁলোকে কাম কৰি আছে, এই পোষ্টকেইটা মই আপোনালোকক দেখামগৈ। আৰু 8 নম্বৰ পোষ্টটোনো কি বিসংগতি হৈছিলে সেইটো মই আপোনালোকক সুন্দৰকৈ এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া আমি আগত যাওঁ। ইয়াত মই আগৰ কিছুমান ভিডিঅ'ত মই আপোনালোকক দেখাইছোঁ, ইয়াত কিছুমান চেকমেণ্ট বনাই থোৱা হৈছিলে। এইবিলাক চেকমেণ্ট দেখা পাইছে, এইবিলাক চেকমেণ্ট বনাই থোৱা হৈছিলে। এতিয়া বৰ্তমান এইবিলাক চেকমেণ্ট বনাইছিলে আগৰ যিটো কোম্পেনী, সেই কোম্পেনীটোৱে এই চেকমেণ্টবিলাক বনাইছিলে। বৰ্তমান SP সিংলাই কাম কৰিছে। SP সিংলাই এই চেকমেণ্টবিলাক নিশ্চয় তেওঁলোকে ওপৰত উঠাবনে নাই, ব্যৱহাৰ কৰিবনে নাই মই নাজানো বাৰু। তেওঁলোকে কৰিবলৈও আছে, নকৰিবলৈও আছে। আৰু যদি আমি আগন্তুক দিনত দেখিম তেওঁলোকে এইবিলাক ব্যৱহাৰ কৰে নে নকৰে। যিহেতু এইবিলাক চেকমেণ্ট বনাইছিলে আগৰ কোম্পেনীয়ে। এতিয়া ইয়াৰ কিছুমান বহুত তেওঁলোকে নতুন যিটো কোম্পেনী আহিছে, নতুন কোম্পেনীয়ে তেওঁলোকে বহুতো কিবাকিবি সলনি কৰিছে, আপোনালোকে নিশ্চয় গম পাই আছে। আৰু এতিয়া আহক আমি গৈ আহি প্ৰায় 8 নম্বৰ পোষ্টটোৰ ওচৰ পাইছোঁহি। আৰু 8 নম্বৰ পোষ্টটোতনো কি বিসংগতি হৈছিল আৰু মই সেই বিসংগতি কি হৈছিলে মই এই ভিডিঅ'ৰ যোগে মই আপোনালোকক দেখাম। এইটো মোৰ আগত আপোনালোকে দেখা পাই আছে, এইটো পোষ্ট নহয়, এইটো হৈ গ'ল 9 নম্বৰ পোষ্টটো। আৰু এই 8 নম্বৰ পোষ্টটো যে মই এতিয়া যিটো পোষ্ট দেখামগৈ, এই পোষ্টটোৰ আগতো এবাৰ ইয়াত বিসংগতি হৈছিলে। সেই বিসংগতিৰ কাৰণে এই পোষ্টটোত আপোনাৰ কমেও এবছৰ দিন ইয়াত কাম বন্ধ হৈ আছিলে। সেই পোষ্টটোৰ কাৰণে প্ৰায় এবছৰমান দিন কাম বন্ধ হৈ গৈছিলে। মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ কাম প্ৰায় এবছৰমান দিন বন্ধ হৈ গৈছিলে এই পোষ্টটোৰ কাৰণে। এই পোষ্টটো দেখা পাইছে। এতিয়া এই পোষ্টটো মই আপোনালোকক দেখাইছোঁ। এই পোষ্টটোত আকৌ কিবা বিসংগতি হৈছে। এতিয়া কি ইয়াত এইটো আপোনালোকে দেখা পাইছে যে এইটো যে ঘেৰটো দিয়া আছে, এইটো যিটো বনাই আছে, এইটো মেইন পোষ্টটো নহয়। এই মেইন পোষ্টটো থাকিব ইয়াৰ ভিতৰত।
ইয়াৰ ভিতৰত মেইন পোষ্টটো থাকে এই এনেকুৱা যিটো পোষ্ট থাকে এইটো যে মই আপোনাক দেখাইছোঁ এই পোষ্টটো থাকিব এই পোষ্টটো থাকে ইয়াৰ ভিতৰত থাকে ইয়াত কিবা অলপ ঢেলাই চেলাই অলপ কিবা এৰাইছিলে চাগে নিশ্চয় তেনেকুৱা কিবা এটা হৈছিলে লৈ এইটো ইমান মানে ভাবিবলগীয়া কথা নাই ইয়াৰ ভিতৰতহে যিহেতু পোষ্টটো থাকিব এইটো আৰু কাম কৰি থাকোঁতে কিবা কিবি অকণমান লাগি মেলি কিবা এটা হ'ব পাৰে সেইটো ইমান আমি চিন্তা কৰিবলগীয়া বিষয় নহয় আৰু এই পোষ্টটো ইয়াৰ ভিতৰতহে এইটো বৰ্তমান পুতিবলৈ আছে এইটো কাম কৰি আছে ইয়াত দেখা পাইছে মাৰ্কিং কৰি আছে এইটো পুতিব আৰু ইয়াৰ ভিতৰতহে যিহেতু মেইন যিটো পোষ্ট সেইটো বনাব এই তেনেকুৱা যিটো পোষ্ট সেইটো ইয়াত বনাব আৰু ইয়াত এতিয়া বৰ্তমান কাম কৰি আছে ইয়াত ধুনীয়াকৈ কাম কৰি আছে মই আপোনালোকক দেখাইছোঁ এইটো পোষ্টত ইয়াত মই ধুনীয়াকৈ কাম কৰি থকা ইয়াত মই আপোনালোকক দেখাইছোঁ আৰু আগত যিকেইটা পোষ্ট আছে এইকেইটা পোষ্টৰ কামো মই আপোনালোকক দেখামগৈ এইটোত যিটো বিসংগতি হৈছে এইটো আমি ইমান চিন্তা কৰিবলগীয়া কথা বা বিষয় নহয় যিহেতু তেওঁলোকে চোৱা চিতা কৰিব যিহেতু তেওঁলোকে ইয়াত কাম কৰিয়েই আছে ইয়াৰ পৰা কামটো সম্পূৰ্ণ হৈ গুচি যোৱা নাই সৰু সুৰা ডাঙৰ কামত সৰু সুৰা কিবা এটা থাকিবই এইটো আমি ইমানবিলাক হুলস্থুল কৰি কিবা কৰি লাভ নাই আৰু ইয়াত তেওঁলোকে এতিয়া বৰ্তমান কাম কৰিয়ে আছে আৰু আগত যিকেইটা পোষ্ট বাকী আছিলে সেইকেইটা পোষ্টৰ তেওঁলোকে কাম কৰি আছে এইকেইটানো কি কাম কৰিছে এই ভিডিঅ'ৰ যোগে মই আপোনালোকক দেখামগৈ আৰু এইফালে মই দেখাই আছোঁ এইফালে যে দেখা পাইছে এইফালে আমি যাম এতিয়া মই আপোনালোকক সুন্দৰকৈ এইফালে কি কাম কৰিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এইটো পোষ্ট মই আপোনালোকক 8 নম্বৰ পোষ্টৰ যিটো বিসংগতিটোৰ কথা সেইটো মই সেই বিষয়ে মই আপোনালোকক ক'লোঁ এইটো কাম কৰি আছে আৰু এইটো 7 নম্বৰ পোষ্টৰ তেওঁলোকে ওপৰত যিহেতু ইয়াত পিয়াৰ কেপ বনাবলৈ প্ৰায়কেইটা পোষ্টৰ পিয়াৰ কেপ বনাই থৈছে এইটো পোষ্টৰ পৰা আৰু কিছুমানৰ এইটো চাইডে পিয়াৰ কেপ বনাবলৈ বাকী আছে এইটো এতিয়া বৰ্তমান ফৰ্মা ফিটিং কৰিছে যিহেতু ইয়াত পিয়াৰ কেপ ওপৰত বনোৱা হ'ব পিয়াৰ কেপৰ কাৰণে এইটো পোষ্টৰ ফৰ্মা ফিটিং কৰিছে এইখনৰ পৰা এইফালে যিমানকেইটা আছে এই পোষ্ট গোটেইকেইটাই বৰ্তমান ধৰি লওক পিয়াৰ কেপৰ কাম ইয়াত কৰিবলৈ বাকী আছে আৰু এটা প্ৰশ্ন বহুতে সুধি থাকে মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ কাম কেতিয়া সম্পূৰ্ণ হ'ব এই প্ৰশ্নটো বহুতে সোধে এতিয়া বৰ্তমানটো ইয়াত তেওঁলোকে আগত যিটো স্পীডত কাম কৰিছে এতিয়া বৰষুণৰ কাৰণেও তেওঁলোকে সেই স্পীডত কাম কৰিব পৰা নাই এইকেইদিন বতৰ ভাল হৈছে আৰু ইয়াত তেওঁলোকে সুন্দৰভাৱে কামবিলাক কৰিছে কিন্তু বাৰিষা ছিজন তেওঁলোকে নৈৰ মাজত যিহেতু কামটো বৰ্তমান কৰিব নোৱাৰে আৰু মোৰ মতে ইয়াত 29 বা 30 চনৰ ভিতৰত এই দলংখনৰ কাম সম্পূৰ্ণ হ'ব এই 28 বা 29ৰ ভিতৰতে এই দলংখনৰ কাম হৈ যাব কিন্তু অকল দলংখনৰ কাম হ'লেই নহ'ব ইয়াত যিটো ৰাস্তা ইয়াত যিটো সংযোগ কৰিব ৰাস্তা এই ৰাস্তাটোৰ কামো তেওঁলোকে কৰি সম্পূৰ্ণ কৰিব লাগিব তেতিয়াহে আমি দলংখনৰ ওপৰেদি অহা যোৱা কৰিব পাৰিম গতিকে মই ভাবোঁ 29 বা 30ৰ ভিতৰত আমি মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ ওপৰেদি আমি সুন্দৰভাৱে অহা যোৱা কৰিব পাৰিম আৰু এইটো পোষ্টৰ কাম এতিয়া বৰ্তমান কৰি আছে এইটো পোষ্টৰ অকল 3 নম্বৰ পোষ্ট সেই 3 নম্বৰ পোষ্টটোত মই আপোনালোকক দেখাই দিম এতিয়া আপোনালোকে চাব ইয়াৰ এইটো যিটো ৰাউণ্ডটো বনাইছে এই ৰাউণ্ডটোৰ ভিতৰতহে যিটো পোষ্ট মেইন এনেকুৱা যিটো পোষ্টটো সেই পোষ্টটো উঠোৱা হয় মানে ফিটিং কৰে ইয়াৰ বাহিৰত এইটো মানে ভিতৰত কাম কৰিবলৈ সুবিধা হোৱা বা তেওঁলোকে মাটি চাটি খহি নাযাবৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে এইটো বনাই লয় এইটো এনেকৈ ঘেৰটো বনাই লয় ইয়াৰ ভিতৰতহে এই ছিষ্টেমত তেওঁলোকে পোষ্টৰ কাম কৰে মই দেখাই দিছোঁ আপোনাক চব ইয়াৰ ভিতৰতে পোষ্টৰ কাম হৈছে এইটো অলপ এৰাই গ'লে ইয়াত ভাগি গ'লেও এইটো অসুবিধা একো নাই এইটো আমি ইমান চিন্তা কৰিবলগীয়া বিষয় নহয় আৰু বৰ্তমান তেওঁলোকে ইয়াত কাম কৰিয়ে আছে ইয়াত যদি অকণমান কিবাকিবি লাগি মেলি অলপ ঢালাইটো এৰায়ো যায় তাত আমি ইমান হুলস্থুল কৰি একো লাভ নাই আৰু ইয়াত দেখা পাইছে এই ঘেৰটোৰ ভিতৰতহে এনেকৈ পোষ্টৰ কাম তেওঁলোকে কৰিছে পোষ্টটোৰ ভিতৰতহে থাকে এই ঘেৰটোৰ ভিতৰতহে থাকে এইটো মই আপোনাক দেখাইছোঁ ইয়াত তেওঁলোকে মাটি খহি নাযাবৰ কাৰণে বা ভিতৰত পানী নোসোমাবৰ কাৰণে ভিতৰত যিটো পোষ্টৰ কাম কৰিব এই পোষ্টটোৰ কাম কৰিবলৈ সুবিধা হোৱাকৈহে এই বস্তুটো ধুনীয়াকৈ বনাই লয় আৰু এইটো 3 নম্বৰ পোষ্টটো মই দেখালোঁ আৰু এইফালে তেওঁলোকে কৰি আছে এইকেইটা পোষ্টটো মই সুন্দৰকৈ মই আপোনাক দেখামগৈ এইফালে কাম কৰি আছে আৰু এইটো হৈ গ'ল 2 নম্বৰ পোষ্ট এই 2 নম্বৰ পোষ্টটোত কাম কৰি আছে মই দেখাইছোঁ এই 2 নম্বৰ পোষ্টত তেওঁলোকে কাম কৰি আছে এইটো হৈ গ'ল 2 নম্বৰ পোষ্ট আৰু এইটো 1 নম্বৰ পোষ্ট আৰু এইকেইটা পোষ্টৰ কাম এতিয়া বৰ্তমান নতুনকৈ যিহেতু কৰিছে এইকেইটা পোষ্ট মই আগৰ ভিডিঅ'ত মই আপোনালোকক দেখাইছোঁ এইকেইটা পোষ্টৰ কাম কৰিবলৈ তেতিয়া বাকী আছিলে এই পোষ্টকেইটা কাম তেওঁলোকে নতুনকৈ এইকেইটা পোষ্টৰ কাম কৰি আছে আৰু এই পোষ্টকেইটা কাম হ'লে তেওঁলোকে বাৰিষা ছিজনত ইয়াৰ ওপৰত ধৰি লওক চেকমেণ্ট লৈ লওক পোষ্ট কাম কমপ্লিট কৰি আপোনাৰ পিয়াৰ কেবৰ কাম কৰি আৰু ইয়াত তেওঁলোকে পোষ্টৰ কাম মানে ওপৰত চেকমেণ্ট উঠাব পাৰিব ইয়াত এইটো কেম্প আছে কেম্পৰ ভিতৰত মই আপোনালোকক দেখাই দিছোঁ ভিতৰতো বৰ্তমান বহুতো চেকমেণ্ট বনাই থকা হৈছে এই দেখা পাইছে আগতো বহুত বনাই থোৱা আছিলে কিন্তু সেইবিলাক চেকমেণ্ট এতিয়া এইটো কোম্পানী ইউজ কৰে নে মই নাজানিম কিন্তু এতিয়াও বৰ্তমান নতুনকৈ এই কোম্পানীটো বহুতো চেকমেণ্ট ভিতৰত এয়া মই আপোনালোক দেখাইছোঁ বহুতো চেকমেণ্ট ইয়াত বনাই থকা হৈছে মানে এই পোষ্টবিলাক কমপ্লিট হোৱাৰ পিছত ইয়াত চেকমেণ্টবিলাক উঠাই দিওঁতে আৰু বেছি দিন
সময় নালাগিব, খুব কম দিনৰ ভিতৰতে সেই দলংখন সম্পূৰ্ণ হৈ যাব। এইটো হৈ গ'ল A1 পোষ্ট, ইয়াতে শেষ পোষ্টৰ এই মাজুলী ছাইডে ইয়াৰ পৰা এনেকৈ পোষ্টবিলাক গৈছে, এইটো A1 আৰু এইটো 1, 2 তেনেকৈ পোষ্টবিলাক গৈছে। তো হৈ গ'ল যে 28ত সম্পূৰ্ণ হ'ব নাই, এই দলংখন 28ত সম্পূৰ্ণ হ'লেও ইয়াত যিটো পথ সংযোগ হ'ব, এইফালে যিটো পথ মই আগতো দেখাম, ৰাস্তাটো কোনফালেদি যাব মই এই ভিডিঅ'টোৰ যোগে আপোনালোকক দেখাম। ইয়াত যিটো পথ সংযোগ হ'ব সেই পথটো সম্পূৰ্ণ হ'ব লাগিব। এই পথটো বনাওঁতে মানে বহুত টাইম সময় লাগিব, মানে বহুত মাটি পেলাব লাগিব, ইয়াতো বহুত কাম থাকে। যেতিয়ালৈকে মানে দলংখন সম্পূৰ্ণ হোৱাৰ পিছত পথটো তেওঁলোকে চাগে নিশ্চয় পথৰ কাম তেওঁলোকে কৰি আছে, কিন্তু বৰ্তমান বাৰিষাৰ কাৰণে বন্ধ হৈ আছে। খৰালি ছিজনত এইবাৰ তেওঁলোকে পথৰ কাম সুন্দৰকৈ ৰাস্তা যিটো সংযোগ হ'ব এই ৰাস্তাটোৰ কাম তেওঁলোকে কৰি আছিলে। এই দলংখনৰ লগতে ৰাস্তাটো সম্পূৰ্ণ হোৱাৰ পিছতহে মানুহ এইফালে অহা যোৱা কৰিব পাৰিব। সেইকাৰণে মই কৈছোঁ 29 বা 30 চনৰ ভিতৰত এই মাজুলী আৰু যোৰহাট যি সংযোগী দলংখন সেই দলংখনৰ সম্পূৰ্ণ হ'ব। আৰু মই আজি ভিডিঅ'টো যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু শেষত মই যিটো পথ, সেই পথটো মই য'ত সংযোগ হ'বগৈ, মানে যিফালে পথটো যাব তাত কাম কিমান কৰিছে মই এই ভিডিঅ'টোতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু দলংখন হোৱাৰ পিছত ইয়াত যিটো পথ সংযোগ কৰিব, যিটো ৰাস্তা ইয়াত সংযোগ হ'ব, এই ৰাস্তাটো যাব এইফালে। ইয়াত ধৰি লওক কাম তেওঁলোকে অলপ আৰম্ভ কৰিছে, ইয়াত কাম কৰিবলৈ বহুত বাকী আছে। আৰু এই ৰাস্তাটো দলংখনৰ কাম যিমান কৰিছে, এই ৰাস্তাটোৰ কাম সম্পূৰ্ণ হ'লেহে মানুহ দলংখনেদি অহা যোৱা কৰিব পাৰিব, আমি দলংখন সম্পূৰ্ণ বুলি ভাবিব পাৰিম। যে 28ত অকল দলংখন হ'লেই নহ'ব, ইয়াৰ যিটো সংযোগ কৰা ৰাস্তা, এই ৰাস্তাটোৰ কামো সম্পূৰ্ণ হ'ব লাগিব। এই ৰাস্তাটো এইফালে এনেকৈ পথাৰেদি চিধা যাব নেকি, মই যিমান দূৰ গম পাই পথাৰেদি যাব। যিহেতু আগত মই খৰালি ছিজনত এই ৰাস্তাটো অতপিত কৰিছিলে, এতিয়া আকৌ বাৰিষা ছিজনত এনেকৈ পানী হৈ গ'ল, মাটি পেলোৱা নাই কিন্তু অঁতাইছিলে। এতিয়া বৰ্তমান মই ইয়াত যেনেকৈ ৰাস্তাৰ কামো সম্পূৰ্ণ হ'ব লাগিব, তেনেকৈ যোৰহাট ছাইডে ইয়াতকৈ যোৰহাট যি হাতীশাল আছে, সেই হাতীশালৰ ছাইডে প'ষ্টো বেছি আছে আৰু তাত কামো বেছি। এতিয়া বৰ্তমান তাত কাম কৰি আছে, তাতো ইমান ধৰি লওক কিমান কাম কৰি আছে মই তাত যোৱা নাই, মই আপোনালোকক দেখাব পৰা নাই। যদি ভৱিষ্যতে সম্ভৱ হয় তাত গৈ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আজিলৈ নমস্কাৰ।